ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ, পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰোঁ। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰোঁ তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব। তাৰ পিছত আমি আৰু 10 দিন সময় দিম, য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং, তাৰমানে